নমস্কাৰ সকলোকে, গুড মৰ্ণিং। চাওক, আমি যোৱাকালি উমানন্দত গৈছিলোঁ আৰু ভাবিলোঁ ৰাতিপুৱা পিকনিকো যোৱা নাই, সেইটো কাৰণে ভাবিলোঁ উমানন্দত গৈ ঘৰতে ৰুটি আৰু পনীৰ, কণী আমলেট এইবিলাক বনাই পেলাই তাতে গৈ আমি ফুৰি মন্দিৰ দৰ্শনো কৰিলোঁ, পূজা কৰিলোঁ আৰু তাতে গৈ পেলাই এনেকৈ পনীৰৰ চব্জি বনাই লৈ গৈছিলোঁ আৰু ৰুটি আৰু এনেকৈ আমি খালোঁ। গৈ খুব ভাল লাগিল। মন্দিৰ এয়া নদীৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আমি শিলত বহি পেলাই আমি গোটেই আমাৰ ফেমিলিটোৱে খালোঁ আৰু ভালে লাগিছে গৈ। আপোনালোকে এনেকৈ খাব দেই, এনেকৈ মন্দিৰৰ এনেকৈ ঝৰ্ণাৰ কাষত গৈ খাব, বহুত ভাল লাগিব কিন্তু। আৰু দিনটো ভালে লাগিল, খুবেই ভাল লাগিল যোৱাকালি মই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ। আৰু আপোনালোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ বন্ধুসকল। আৰু চাওক, এতিয়া মই খাই আছোঁ আৰু বহুত শান্তি লাগিছে কিন্তু এনেকৈ খাই পেলাই। নদীৰ এটা আৱাজ আহি আছিল। এনেকৈ খাই লৈ আমি আবেলি তাৰপিছত আহিলোঁ আৰু ফেৰীত উঠি পেলাই ঘৰত গুচি আহিলোঁ। খুব ভাল লাগিছে। মই খোৱাত পূৰা ব্যস্ত হৈ আছোঁ। এনেকৈ টিফিন কৰি গোটেইখিনি বস্তু লৈ গৈছোঁ। ৰাতিপুৱাই আমি সেনেকৈ ৰুটি বনালোঁ, পনীৰ বনালোঁ, সেনেকৈ ঘৰতে বনাইছোঁ। সেই মাইনাও খাই আছে।